অধ্যক্ষ দৈমাৰীৰ খং উঠিছে তাত ইভিকশন কৰাৰ কাৰণে মানুহৰ মৃত্যু পৰ্যন্ত কাজিয়া কিয় ওলাই থাকে আপোনালোকে মোৰ লগতো কাজিয়া কৰিব খোজে এইফালে কৰক কাজিয়াটো মোৰ লগত কিয় কৰে এনেকুৱা মানৱীয় সংকটৰ সৃষ্টি হৈছে সেই সন্মানীয় সদস্য খঙত সদনত টিঙিৰ তোলা হৈ উঠিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মানুহ মৰিছে this is not the way this is not the way মোৰ কোনো আপত্তি নাই আপোনালোকৰ কথাত মোৰ আপত্তি নাই খঙৰ ভমকত বড়ো ভাষাতে বহু কিবা কিবি কৈ পেলালে বিশ্বজিৎ দৈমাৰীয়ে नोंसोर बयबो सिरि सिरि था आं बुंदों जे बे सदनाव बयनिबो बुंनाया गुरुत्व दं कानत सबे अखमियातो खुद बुझि पाबो पिছে কি কলে অধ্যক্ষ দৈমাৰীয়ে বিধায়কে খুধে অধ্যক্ষই বুজাই নকয় गासिबनिबो बुंनाया गुरुत्व गोनां आरो गासै खोथाखौनो सदनाव नोंथांमोनहा बुंनो हागोन किय सदन স্থগিত কৰি আহা নাই স্যার আমি এই বিষয়টো আপোনালোকে কোনো বস্তুই অধ্যয়ন নকৰে ইয়াত যে 2-3টা চেনেল আছে এইবোৰ জানি জানো এবাৰ অধ্যক্ষৰ নীতি শিক্ষা বিধায়কসকলক এনি ৰেফাৰেন্স টু দা স্ট্ৰেঞ্জাৰ্স ইন এনি অফ দা গ্যালাৰিজ shall not obstruct proceedings his or interrupt and shall পিছে দৈমাৰীৰ ক্ষোভৰ কাৰণ কি কাৰণ এয়া সদনত হুলস্থুল আপত্তি নাই ৰুলিং নামানে ডিসক্রিমিনেটরি মোক কি ক'বলৈ নিদিয়ে নেকি আপোনালোকে শাসক বিৰোধীৰ তীব্ৰ বাকযুদ্ধ অধ্যক্ষৰ ৰুলিং কোনেও নুশুনে এবাৰ ক্ষুব্ধ দৈমাৰীৰ এঘণ্টাৰ বাবে সদন স্থগিত ঘোষণা মই যাওঁতা কথা ক'ব নাপায় কিন্তু যেতিয়া মোৰ লগত কাজিয়া হয় কাজিয়াত ভাল কথা ওলাই নেকি কাজিয়া কৰি মই হাউস চলাব লাগে নেকি মহোদয় আমি আকৌ আৰম্ভ হ'ল সদনৰ কাম কাজ আকৌ খং অধ্যক্ষ দৈমাৰীৰ এবাৰ খং বিধায়ক চেয়াৰমান আলী আহমেদৰ প্ৰতি আমি ষ্টেট গভৰ্ণমেণ্টৰ টকা হে নেকি কেন্দ্ৰৰ টকা নহয় নেকি শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবান বিধায়ক চেয়াৰমানৰ অধ্যক্ষই বাধা দিয়ে চেয়াৰমানে নামানে এবাৰ ক্ষুব্ধ অধ্যক্ষৰ সদনৰ পৰা চেয়াৰমানক নিলম্বনৰ ঘোষণা কিন্তু তাৰ পিছতেই সদনত হুলস্থুল অব্যাহত ৰখাত মাৰ্চেলৰ হতুৱাই চেয়াৰমানক উলিয়াই নিয়া হ'ল সদনৰ বাহিৰলৈ বাহিৰত বিধায়ক চেয়াৰমানৰ গুৰুতৰ অভিযোগ অতি দুৰ্ভাগ্যজনকভাৱে অধ্যক্ষ মহোদয়ে মোক অকল ছাছপেণ্ড কৰাই নহয় মোক মাৰ্চেল লগাই অতি নিৰ্মমভাৱে অত্যাচাৰ কৰি মোক এছেম্বলিৰ পৰা উলিয়ালে অধ্যক্ষ মহোদয়ৰ লগে লগে মাৰ্চালো কেনেকুৱা নিৰ্দয় হৈছে মোক টানি হেঁচুকি উলিয়াই দিওঁতে মোৰ হাতত আঘাত কৰিলে আঙুলিত আৰু আঙুলি ফাটি তেজ ওলাইছে পিছে অধ্যক্ষৰ এনে ৰুদ্ৰমূৰ্তি আছিল আজিৰ সদনৰ চৰ্চাৰ বিষয় যদিহে এই ৰূপ অব্যাহত থাকে তেন্তে পৰৱৰ্তী দিনকেইটাত সদনত আৰু কি ঘটে সেয়া হ'ব লক্ষণীয় ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ